বিভৎস নিঃশংস পাশবিক মাতৃক হত্যা কৰি ধৰ্ষণ পুত্ৰৰ কোন দিশে আজিৰ এইখন পৃথিৱী চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। নমস্কাৰ, ষ্টুডিঅ'ত মই সাজিদা। মাতৃক হত্যা কৰি ধৰ্ষণ পুত্ৰৰ কোন দিশে আজিৰ এইখন পৃথিৱী। অত্যাচাৰ নহয়, ক্ৰমাৎ বৃদ্ধি পাইছে নিজৰ জন্মদাতা পিতৃ মাতৃক হত্যা কৰাৰ দৰে এক জঘন্য ঘটনা। শেহতীয়াকৈ এইখন অসমৰ মুলুকত সংঘটিত হোৱা তেনেকুৱা উল্লেখনীয় দুটা ঘটনাই মানৱ জাতিৰ দানৱীয় চৰিত্ৰ ফুটাই উঠাইছে। ঘটনা ডিব্ৰুগড়ৰ। ধৰ্ষণ কৰি ডিঙি চেপি মাতৃক হত্যা কৰাৰ অভিযোগ কুলাঙ্গাৰ পুত্ৰ শংকৰজ্যোতি গগৈৰ বিৰুদ্ধে। ডিব্ৰুগড় বাণীপুৰস্থিত 11 নং বাইলেনত শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা। নিজ বাসগৃহৰ ভিতৰতে মাতৃক ডিঙি চেপি হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ লগতে স্থানীয় ৰাইজৰ। ঘটনাৰ পাছতে নিশাই গাভৰু পথাৰ থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি অভিযুক্ত পুত্ৰক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। শুকুৰবাৰে নিশা বাসগৃহৰ ভিতৰতে মহিলাগৰাকীক মৃত অৱস্থাত উদ্ধাৰ কৰে চুবুৰীয়াই। স্থানীয় লোকে সন্দেহ কৰা মতে মহিলাগৰাকীৰ পুত্ৰ শংকৰজ্যোতি গগৈয়ে এই হত্যাকাণ্ড সংঘটিত কৰিছে। ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে হাস্পতাললৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে তদন্ত। নিজ গৃহতেই নিশা প্ৰায় 10 বজাত মাতৃক ডিঙি চেপি হত্যা কৰে কুলাঙ্গাৰ পুত্ৰই। এইবাৰ উল্লেখ কৰিছো গুৱাহাটী মহানগৰীৰ আন এক ঘটনা। গুৱাহাটী মহানগৰীৰ বৰমতৰীয়াত নিজ কন্যাৰ হাততে প্ৰাণ হেৰুৱালে মাতৃয়ে। জানিব পৰা মতে তানিয়া কুমাৰী নামৰ টেনিছ খেলুৱৈ গৰাকীয়ে পটাগুটিৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে মাতৃ মঞ্জু দেৱীক। অতি মেধাসম্পন্ন তানিয়া কুমাৰী নামৰ এই যুৱতী গৰাকী USTMত অধ্যয়নৰত। স্থানীয় লোকে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে মাতৃ কন্যা দুয়োগৰাকী আছিল অতি শান্ত প্ৰকৃতিৰ। পিতৃ এগৰাকী টেনিছ প্ৰশিক্ষক। একেটা এপাৰ্টমেণ্টৰ আৱাসীয়ে ঘটনা সন্দৰ্ভত কয়, প্ৰথমে তেওঁলোকৰ ফ্লেটৰ পৰা হুলস্থুল শুনিবলৈ পাইছিল আৱাসীসকলে। তেওঁলোকে আহি দুৱাৰত টুকুৰিয়াইছিল যদিও দুৱাৰ খুলি দিয়া নাছিল। পৰৱৰ্তী সময়ত যেতিয়া দুৱাৰ খোলে তেতিয়াহে ঘটনাৰ সবিশেষ জানিব পাৰে। এগৰাকী আৱাসীয়ে কি হৈছে বুলি প্ৰশ্ন কৰাত তানিয়াই কৈছিল, মাৰ লগত কাজিয়া হৈছিল, মা মৰি থাকিল। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে পূৰ্বে কেতিয়াও তেওঁলোকৰ বাসগৃহত কাজিয়াৰ সূত্ৰপাত হোৱা নাছিল। তিনিজনীয়া সৰু পৰিয়ালটো আছিল অতি শান্ত প্ৰকৃতিৰ। সেয়েহে এতিয়া এই হত্যাকাণ্ডৰ আঁৰত কিবা ৰহস্যৰ উমান পাইছে স্থানীয় আৱাসীয়ে। আৰক্ষীৰ সঠিক তদন্ততহে এই ঘটনাৰ সবিশেষ পোহৰলৈ আহিব। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তানিয়া কুমাৰীক। শেহতীয়াকৈ তেওঁ ৰাজ্যিক পৰ্যায়ৰ টেনিছ প্ৰতিযোগিতাত সফলতা অৰ্জন কৰিছিল আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈও নিৰ্বাচিত হৈছিল। মুঠতে হিংসা, হত্যা, ধৰ্ষণৰে হ্ৰাস কৰিছে আজিৰ সমাজক। এতিয়া প্ৰশ্ন হয়, কাৰ ভুলৰ বাবে বাৰে বাৰে সংঘটিত হৈ আহিছে এনেবোৰ ঘটনা? কিয় সমাজ ব্যৱস্থাত বৃদ্ধি পাইছে এনেবোৰ ঘটনা? মানুহৰ সহ্য শক্তি লুপ্ত হব ধৰিছে নেকি? অনুশাসনৰ অভাৱতে হৈছে নেকি এই অপৰাধ, নে আছে আন কাৰণ, যাৰ ফলত মৰমেৰে তুলি তালি ডাঙৰ দীঘল কৰা মাতৃ প্ৰাণ লবলৈও কিয় অলপো সংকোচ নকৰা হল এইসকল অপৰাধীয়ে? ইয়াৰ বাবে প্ৰয়োজন হৈছে নেকি কঠোৰ আইন ব্যৱস্থাৰ? আপোনালোকে চাই আছিলে প্ৰাইম 24 ইণ্ডিয়া আৰু প্ৰাইম 24 ইণ্ডিয়াৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে ধন্যবাদ।